বিভিন্ন কাৰণ আছে। আমি ধৰক আজি 20 বছৰ পাৰ্টিৰ লগত জড়িত হৈ আছিলোঁ, কিন্তু পুৰণি কৰ্মীৰ প্ৰতি বিজেপি দলে যিটো অৱতাৰণা বা নেগলিজেঞ্চি যিবিলাক কৰিছে, সেইবিলাক কাৰণত আমি মানে পাৰ্টিৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। আপুনি চেয়াৰমেনো আছিলে? হয়, মই মিউনিচিপালিটি চেয়াৰমেন আছিলোঁ। ইমান ডাঙৰ এটা পদবীত থকাৰ পিছত বা বহুত বছৰ ধৰি বিজেপি কাম কৰাৰ পিছত হঠাৎ মোৰ বংগ এইবিলাক কাৰণতে হৈছে। আজি ধৰক ইমান বছৰ পাৰ্টিৰ মানে সময় দিয়াৰ পিছতো, পাৰ্টিৰ প্ৰতি লাগি থকাৰ পিছতো পাৰ্টিয়েতো মানে যিটো নেগলিজেঞ্চি কৰিলে আমাৰ পুৰণি দলৰ কৰ্মকৰ্তাৰ ওপৰত, সেইবিলাক কাৰণতে মানে পাৰ্টিৰ প্ৰতি মানে বিতযুষ্ট হৈছোঁ। আৰু পুৰণা বিজেপিবিলাক মোৰ ভংগ হৈছে। হয়, মোৰ ভংগ হৈছে, লাহে লাহে মোৰ ভংগ হৈ আছে চবৰে। আৰু আহিব শোণিতপুৰৰ পৰা আৰু কোনোবা আহিব সেইটো আহিব আছে আৰু বহুত আছে। বিজেপি 2010 পৰা 16লৈকে আছিলোঁ আৰ্পিটাৰ লগত। বিজেপিত জাষ্ট মেম্বাৰশ্বিপ আছিলে, কোনো বাপ চাপ নাছিল, দলীয় বাপ নাছিলে। 16ত মই টিকেটৰ প্ৰথম দাবীদাৰ আছিলোঁ ৰাঙাপাৰা। হয়, ত্যাগ কৰিলোঁ মানে কি, টিকেটটো নাপালোঁ লাষ্ট মমেণ্টত। টিকেটটো প্ৰধান উদ্দেশ্য নাছিলে, সমষ্টিত কাম কৰিম বুলি লাগিছিলোঁ। সভাৰে চিলেক্ট কৰিছিলে, আৰ্পিটাৰে চিলেক্ট কৰিছিলে, তেনেকৈ লাগিছিলোঁ। মানে অন্তিম কালত মানে পলপচন দাসত দি দিলে। তথাপি মই বেয়া পোৱা নাছিলোঁ, বিজেপিত কাম কৰি আছিলোঁ। কিন্তু 16-17 পৰা মানে কিছুমান কাম বনাইছোঁ, যিহেতু মই ব্যৱসায় কৰোঁ, কণ্টেক্ট ব্যৱসায় কৰোঁ, বেলেগ ব্যৱসায় আছে। মুখৰ পৰা যেতিয়া কামবোৰ কাঢ়ি লৈ যায় কোনোবা বিধায়ক বা এমপিয়ে, অট'মেটিক খিলঞ্জীয়া ল'ৰা যে দুখ লাগে। ইয়াতে ধৰক কাম বন কৰি আছোঁ, গ্ৰেজুৱেলি মনটো ভাঙি গ'লগৈ। তাৰপিছত এই 7 বছৰ সম্পূৰ্ণ বহি আছোঁ। তাৰপিছত আৰ্পিটাৰে সদায় লগ ধৰে, আৰু যিহেতু মোৰ কংগ্ৰেছ, মোৰ পুৰণি এটা কংগ্ৰেছতে মোৰ জন্ম ষ্টাৰ্টিং, ভাবিলোঁ ঘূৰি অহাটোৱে ভাল হ'ব, ৰাইজৰ কাম কৰিম, ৰাইজৰ কাম কৰিম। এতিয়া বৰ্তমান কাৰণ মোৰ দিবলগীয়া নাই, পাবলগীয়াও নাই বৰ্তমান। কংগ্ৰেছৰ হকে কাম কৰি যে ৰাইজৰ কাম নোপোৱাৰ কাৰণে আপুনি বিজেপি আহিলে? নহয়, অত্যাচাৰ কাম নোপোৱাটো নহয়, অত্যাচাৰ ধৰক ব্যৱহাৰ বেয়া, কথা বতৰা বেয়া, আৰু তেনেকৈতো কাম কৰিব নোৱাৰি। আমাৰতো বিধায়কসকলৰ, এমপিসকলৰ ব্যৱহাৰ বেয়া, ৰেচপন্স বেয়া, তেনেকৈ আপুনি এটা পাৰ্টিত কেনেকৈ কাম কৰিব? সেইবিলাক ভাবি গুণি প্লাছ দেখিলোঁ কোনো এটা যিবিলাক কৰপশ্যন আৰম্ভ হৈছে, যিবিলাক চিণ্ডিকেট আৰম্ভ হৈছে, তেনেকৈতো দেশৰ উন্নতি নহ'ব। আৰু অসমখনটো এতিয়া গ্ৰেজুৱেলি বহুত বেয়া দিশত গৈ আছে। সেইবিলাক ভাবি চিন্তি, আৰু যিবিলাক মদৰ দোকান খুলিছে গাঁৱে ভূঞে, এইবিলাক দেখি শুনি ভাল লগা নাই। আৰু তেওঁলোকৰ বিলাক যিবিলাক মানে যেনেধৰণৰ দেশ চলাইছে, এইটো দেশ চলোৱাৰ কোনো মানে হেৰি নহয়, নীতি নহয়। ধৰক কি মন যায় তাকে কৰে। বানপানীৰ সমস্যা, আৰু যেতিয়া 2014 যেতিয়া মোদী আহি পেলাই কৈছিলে যে আমি মানে 2016 পিছদিনা বিদেশী টোপোলা বুলি বান্ধি যাবগৈ, কিন্তু তাতো কোনো ফলস্বৰূপ একো উত্তৰ পোৱা নাই ভাল। কোনো এটা কমিটমেণ্টে মানে ছাকচেছ নাই। এনেইতো বিজেপিৰ যিবিলাক মোৰ গ্ৰুপৰ ৰাঙাপাৰাত মানুহ আছিলে, তেওঁলোকতো লাহে লাহে সকলো আহিবই। আৰু ধৰক তেজপুৰৰ দীপক শইকীয়াই মন মেলি আছে, তেওঁ যোৱাকালি মোক কণ্টেক্ট কৰিছিলে যে গিৰিন্দা মই যাম চাগৈ। তেওঁ বৰ্তমান তেওঁ কাৰ্যনিৰ্বাহক সদস্য বিজেপি, তেনেকুৱাকৈ বাবদ আছে ভাল। তেওঁ থাকিব মতলব নাই, তেওঁ আহিম বুলি কৈছে, তেনেধৰণৰ কথা। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।